নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 11 মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম প্ৰিজমৰ বিষয়ে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিব লওঁ প্ৰিজমৰ বিষয়ে চাও আহা প্ৰিজম মানেনো কি সো প্ৰিজম হৈছে স্বচ্ছ কাচৰে নিৰ্মিত প্ৰিজম কিহৰে নিৰ্মিত স্বচ্ছ কাচৰে নিৰ্মিত ইয়াৰ দুটা ত্ৰিভুজাকাৰ ভূমি আৰু তিনিটা আয়তাকাৰ পাৰ্শ্বীয় পৃষ্ঠ থাকে আৰু এই পৃষ্ঠ তিনিটা কেনেকুৱা হয় হেলনীয়া হয় প্ৰিজম হৈছে স্বচ্ছ কাচৰে নিৰ্মিত আৰু ইয়াৰ দুটা কি থাকে ত্ৰিভুজাকাৰ ট্ৰায়াঙ্গুলাৰ ভূমি থাকে আৰু তিনিটা আয়তাকাৰ পাৰ্শ্বীয় পৃষ্ঠ থাকে ধৰা প্ৰিজম কেনেকুৱা জানানে প্ৰিজমৰ মই কি আঁকি দিও এটা চিত্ৰ আঁকি দিও দেখিছা ছাত্ৰ ছাত্ৰীসকল প্ৰিজমৰ এটা মই কি আঁকিছো চিত্ৰ আঁকি দিছো এই প্ৰিজমৰ কি থাকে দুটা ত্ৰিভুজাকাৰ কি থাকে ভূমি থাকে দেখিছা প্ৰিজমৰ দুটা কি থাকে ত্ৰিভুজাকাৰ ভূমি থাকে আৰু তিনিখন কেনেকুৱা পৃষ্ঠ থাকে আয়তাকাৰ পৃষ্ঠ থাকে দেখিছা তিনিখন কেনেকুৱা পৃষ্ঠ থাকে আয়তাকাৰ পৃষ্ঠ থাকে দেখিছা এখন দুখন আৰু তিনিখন গতিকে প্ৰিজম হৈছে স্বচ্ছ কাচৰে নিৰ্মিত আৰু দুখন কি থাকে ত্ৰিভুজাকাৰ ভূমি থাকে আৰু তিনিখন আয়তাকাৰ পৃষ্ঠ থাকে সো এই পৃষ্ঠ তিনিটা পৰস্পৰ হেলনীয়া দুটা পাৰ্শ্বীয় পৃষ্ঠৰ মাজৰ কোণটোকে কি বুলি কোৱা হয় জানানে প্ৰিজমৰ কোণ বুলি কোৱা হয় আমি যেতিয়া ৰশ্মি চিত্ৰ অংকন কৰিম তেতিয়া তোমালোকে প্ৰিজমৰ কোণ ধুনিয়াকে দেখা পাবা দুটা পাৰ্শ্বীয় পৃষ্ঠৰ মাজৰ কোণটোকে কি বুলি কোৱা হয় প্ৰিজমৰ কোণ বুলি কোৱা হয় সো ইয়াতে তোমালোকৰ কেনেদৰে প্ৰিজমৰ মাজেৰে পোহৰ ৰশ্মি পাৰ হৈ যায় সেই বিষয়ে দেখুৱা হৈছে এতিয়া কি কৰিছিল জানানে বিজ্ঞানী নিউটনে কি কৰিছিল জানানে প্ৰিজমৰ মাজেৰে এটা পোহৰৰ এটা তৰংগ দৈৰ্ঘ্যৰ পোহৰ কি কৰিছিলে পঠাইছিলে কেনেকুৱা পোহৰ লৈছিলে এটা মনোক্ৰমেটিক লাইট লৈছিলে গতিকে সেই মনোক্ৰমেটিক লাইটটো পোহৰটোৰ কি হৈছে জানানে তৰংগ দৈৰ্ঘ্য কি হ'ব লাগিব এটা হ'ব লাগিব এটা তৰংগ দৈৰ্ঘ্যৰ পোহৰ কি কৰিছিল প্ৰিজমৰ মাজেৰে পঠাইছিল তেতিয়া তেওঁ কি দেখা পাইছিল জানানে যে সেই পোহৰৰ সেই এটা পোহৰ তৰংগ দৈৰ্ঘ্যৰ পোহৰটোৰ কি ঘটিছিল জানানে বিচ্ছুৰণ ঘটিছিল কি হৈছিলে বিচ্ছুৰণ ঘটিছিল গতিকে প্ৰিজমৰ মাজেৰে পোহৰ ৰশ্মিৰ কি হয় জানানে বিচ্ছুৰণ হয় প্ৰিজমৰ মাজেৰে পোহৰ ৰশ্মিৰ কি হয় বিচ্ছুৰণ হয় এতিয়া চোৱা পোহৰ ৰশ্মি কিহৰ পৰা কিহলৈ গতি কৰিছে কেনেকুৱা মাধ্যমৰ পৰা কেনেকুৱা মাধ্যমলৈ গতি কৰিছে চোৱা পোহৰ ৰশ্মি এয়া ধৰা দেখিছা পি কিউ কি আপতিত ৰশ্মি বা পোহৰ ৰশ্মি যি আপতিত হৈছে কি মাধ্যমৰ মাজেৰে গৈছে ধৰা বায়ু লঘু মাধ্যম দেখিছা বায়ু হৈছে লঘু মাধ্যমৰ পৰা ই প্ৰিজম হৈছে কিহেৰে নিৰ্মিত প্ৰিজম কাঁচ বা গ্লাছেৰে নিৰ্মিত গতিকে আমি আগতে জানিছো এই কাঁচ বা গ্লাছ কি মাধ্যম হ'ব ই হ'ব ঘন মাধ্যম দেখিছা ই হৈছে ঘন মাধ্যম গতিকে আমি জানো পোহৰ ৰশ্মিয়ে যেতিয়া লঘুৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰে তেতিয়া কি হৈ যায় ছাত্ৰ ছাত্ৰীসকল তেতিয়া কি হয় প্ৰতিহৰিত ৰশ্মি উলম্বৰ ফালে কি হৈ যায় বেকা হৈ যায় তেতিয়া কি হ'ব প্ৰতিহৰিত ৰশ্মি দেখিছা এই প্ৰতিহৰিত ৰশ্মি উলম্বৰ ফালে কি হৈ গৈছে বেকা হৈ গৈছে দেখিছা এয়া হৈছে কি কোণ আপতিত কোণ দেখিছা পোহৰ ৰশ্মি আৰু এয়া হৈছে নৰমেল যি অভিলম্বৰ কাষলৈ কি হৈছে পোহৰ ৰশ্মি বেকা হৈ গৈছে তাৰ মানে এই ক্ষেত্ৰত কি হৈছে এই ক্ষেত্ৰত আই কোণ কি হৈছে আৰ কোণতকৈ ডাঙৰ হৈছে দেখা পাইছা ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত কোণ আইৰ মান কোণ আৰতকৈ কি হৈছে বেছি হৈ গৈছে কাৰণ প্ৰতিহৰিত ৰশ্মি কি হৈ গৈছে জানানে উলম্বৰ ফাললৈ বেকা হৈ গৈছে এতিয়া চোৱা এই প্ৰতিহৰিত ৰশ্মি
কো ঘন গ্লাছৰ পৰা কি হলৈ যাব জানানে বায়ু মাধ্যমত প্ৰৱেশ কৰিব তাৰ মানে আকৌ ঘনৰ পৰা এবাৰ কি মাধ্যমত গল লঘু মাধ্যমত প্ৰৱেশ কৰিছে তাৰ মানে ঘনৰ পৰা লঘু গতিকে হে প্ৰতিহৰিত ৰশ্মি এবাৰ কি হ'ব এবাৰ উলম্বৰ পৰা কি হৈ যাব অভিলম্বৰ পৰা আতৰি যাব দেখিছা উলম্বৰ পৰা কি হৈছে এই নৰমেলৰ পৰা কি হৈ গৈছে আতৰি গৈছে আৰু এই খিনি কি বুলি কোৱা হয় জানানে এংগল অফ ইমাৰ্জেন্স বা কোন ই বুলি কোৱা হৈছে দেখিছা আৰু এই ৰশ্মিডালক আমি কি বুলি কম নিৰ্গত ৰশ্মি বুলি কম এই আৰএছ ৰশ্মিডালক আমি কি বুলি কম নিৰ্গত ৰশ্মি বুলি কম ইয়াতে দেখাইছে চোৱা পিই হৈছে আপতিত ৰশ্মি দেখিছা পি ই কি হৈছে আপতিত ৰশ্মি চোৱা পিই আপতিত ৰশ্মি আকৌ যি ইএফ হৈছে প্ৰতিহৰিত ৰশ্মি ইএফ হৈছে প্ৰতিহৰিত ৰশ্মি আৰু এফএস হৈছে এই এফএস হৈছে নিৰ্গত ৰশ্মি এফএস কি নিৰ্গত ৰশ্মি আৰু চোৱা কোন এ হৈছে প্ৰিজমৰ কোণ দেখিছানে এই কোণ এ কি বুলি কোৱা হৈছে প্ৰিজমৰ কোণ বুলি কোৱা হৈছে দেখিছা এতিয়া চোৱা এই নিৰ্গত ৰশ্মিডালক আমি যদি কি কৰো পিছুৱাই দিম দেখিছানে আৰু এই আপতিত ৰশ্মিডাল এনেকে যাব লাগিছিল হয় নহয় যদি আমি আগুৱাই দিও তেতিয়া এই দুডাল ৰশ্মিয়ে যত কটাকটি কৰে এই কোণটো কি বুলি কোৱা হয় জানানে এংগল অফ ডেভিয়েশন বুলি কোৱা হয় বা ডেল্টা দি পেলাইও কি কৰা হয় বুজোৱা হয় দেখিছা সো কোণ আই হৈছে আপতন কোণ কোণ আৰ প্ৰতিহৰণ কোণ কোণ ই হৈছে নিৰ্গত কোণ আৰু কোণ ডি হৈছে বিচ্ছুৰিত কোণ যি পোহৰ ৰশ্মিৰ বিচ্ছুৰণৰ ফলত সৃষ্টি হয় দেখিছা কোণ ডি কি বুলি কোৱা হৈছে বিচ্ছুৰণ কোণ বুলি কোৱা হৈছে কি বুলি কোৱা হৈছে বিচ্ছুৰণ কোণ বুলি কোৱা হৈছে দেখিছা পোহৰ ৰশ্মি কি হৈছে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰিছে পোহৰ ৰশ্মি লঘুৰ পৰা ঘন মাধ্যমত যেতিয়া প্ৰৱেশ কৰে ধৰা এটো হৈছে প্ৰিজম দেখিছা পোহৰ ৰশ্মি লঘুৰ পৰা কি হৈছে জানানে এডাল ধৰা নৰমেল ঘন মাধ্যমত প্ৰৱেশ কৰিছে n1 দেখিছা আপতিত ৰশ্মি লঘুৰ পৰা কেনেকুৱা মাধ্যমত প্ৰৱেশ কৰিছে প্ৰিজম কাচৰ টুকুৰা তাৰ মানে ঘন মাধ্যমত প্ৰৱেশ কৰিছে আৰু দেখিছা এটা প্ৰতিহৰিত ৰশ্মি কি হ'ব উলম্বৰ দিশলৈ কি হ'ব বেকা হৈ আহিব এটো হৈছে কোণ আই দেখিছা এই ক্ষেত্ৰত কি হ'ব কোণ আই কোণ ডাঙৰ হ'ব কি কোণতকৈ ডাঙৰ হ'ব কোণ আৰ প্ৰতিহৰণ কোণতকৈ ডাঙৰ হ'ব সো এডাল হৈছে আপতিত ৰশ্মি আৰু এডাল হৈছে প্ৰতিহৰিত ৰশ্মি এতিয়া আমি যদি ইয়াতে কি আকো জানানে ইয়াতে যদি আমি আকো এবাৰ কি আকো নৰমেল দেখিছা নৰমেল ধৰা এবাৰ ইয়াত n1 ললো ইয়াত ধৰা n2 এতিয়া পোহৰ ৰশ্মিয়ে ঘনৰ পৰা আকো যেতিয়া বায়ু মাধ্যমত প্ৰৱেশ কৰিব পোহৰ ৰশ্মিয়ে লঘুৰ পৰা ঘন আকো ঘনৰ পৰা প্ৰিজমৰ পৰা যেতিয়া কি হ'ব ৰশ্মিডাল ওলাই যাব মানে ঘনৰ পৰা বায়ু মাধ্যমত প্ৰৱেশ কৰিছে তেতিয়া কি হ'ব উলম্বৰ পৰা কি হৈ যাব আতৰি যাব দেখিছা এই কোণটো কি বুলি কোৱা হয় জানানে নিৰ্গত কোণ বুলি কোৱা হয় কি বুলি কোৱা হয় নিৰ্গত কোণ বুলি কোৱা হয় আৰু এই ৰশ্মিডালক কি বুলি কোৱা হৈছে নিৰ্গত ৰশ্মি বুলি কোৱা হৈছে সো এই ৰশ্মিডালক কি বুলি কোৱা হৈছে নিৰ্গত ৰশ্মি বুলি কোৱা হৈছে এতিয়া এই আপতিত ৰশ্মিডাল ধৰা কেনেকে যাব লাগিছিল এনেকে যাব লাগিছিল হয় নে নহয় সো আৰু আমি যদি এই নিৰ্গত ৰশ্মিডালক কি কৰি দিও এনেকে পিছুৱাই দিও তেতিয়া দেখিছানে কত কটাকটি কৰিছে এই যে এখিনিত কটাকটি কৰিছে এইখিনিক আমি কি বুলি কওঁ জানানে বিচ্ছুৰণ কোণ এংগল অফ ডেভিয়েশন বুলি দেখিছা এইখিনিক আমি কি বুলি কওঁ বিচ্ছুৰণ কোণ বুলি কোৱা হয় দেখিছা আৰু এই কোণ এ ধৰা আমি যদি লওঁ এ বি সি তেতিয়া এই কোণ এ কি বুলি কোৱা হয় প্ৰিজম কোণ বুলি কোৱা এতিয়া এই প্ৰিজম কোণ কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী 50 ডিগ্ৰী 40 ডিগ্ৰী যিমান ডিগ্ৰী
এটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব যি ম্যানুফ্যাকচাৰিং কোম্পানী আছে যত প্ৰিজম বনোৱা হৈছে তেওঁলোকৰ ওপৰতহে জুনে বনাইছে তেওঁলোকৰ ওপৰতহে নিৰ্ভৰ কৰিব এই প্ৰিজম কোনটোৰ মাননো কিমান বুজি পাইছে ছাত্ৰ ছাত্ৰী সকল গতিকে সোৱা প্ৰিজমৰ মাজেৰে কি হৈছে জানানে এটা তৰংগ দৈৰ্ঘ্যৰ পোহৰ যেতিয়া পঠিওৱা হয় তেতিয়া পোহৰ ৰশ্মিৰ কি হয় জানানে বিচ্ছুৰণ হয় আৰু বগা পোহৰ বিচ্ছুৰণ ঘটি তাৰ উপাংশ ৰং বিলাকলৈ যি পৰিৱৰ্তন হয় তাকে কি বুলি কোৱা হয় জানানে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ বুলি কোৱা হয় সোৱা কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ দেখিছা এটা তৰংগ দৈৰ্ঘ্যৰ এটা পোহৰ বগা পোহৰৰ বিচ্ছুৰণ বগা পোহৰক ইয়াৰ গঠনকাৰী ৰঙলৈ বিভক্ত হোৱাৰ পৰিঘটনাক পোহৰৰ বিচ্ছুৰণ বুলি জনা যায় আৰু ইয়াক কোনে আৱিষ্কাৰ কৰিছে ইয়াক বিজ্ঞানী নিউটনে আৱিষ্কাৰ কৰিছে আৰু তোমালোকে এই বিজ্ঞানী নিউটনৰ নাম বেছি অংশতে কি কৰিবা শুনিবলৈ পাই থাকিবা দেখিছা বিজ্ঞানী নিউটনে কি কৰিছিলে কাঁচৰ প্ৰিজমৰ মাজেৰে বগা পোহৰৰ কি ঘটাইছিল জানানে বিচ্ছুৰণ ঘটাইছিল আৰু এই বগা পোহৰ কি জানানে সাতটা ৰঙৰ পোহৰৰ সমষ্টি এই বগা পোহৰ হৈছে সাতটা ৰঙৰ পোহৰৰ সমষ্টি দেখিছানে আমি যাক ভিপ গিয়ৰ বুলি কওঁ সো ভায়োলেট ইন্ডিগো ব্লু গ্ৰীন ইয়েলো অৰেঞ্জ red দেখিছা এই সাতটা ৰঙৰ পোহৰৰ সমষ্টি কি হৈছে জানানে বগা ৰঙৰ পোহৰ গঠিত হৈছে গতিকে সোৱা ছাত্ৰ ছাত্ৰী সকল তোমালোকক কিমান ধুনীয়া চিত্ৰ দেখুৱা হৈছে বগা পোহৰৰ কিৰণ বিজ্ঞানী নিউটনে যেতিয়া কাঁচৰ প্ৰিজমৰ মাজেৰে এই বগা পোহৰ পঠাইছিল তেতিয়া দেখিছিল যে এই বগা পোহৰ কি হৈছিল জানানে ইয়াৰ ৰঙীন উপাংশ বিলাকলৈ কি হৈ গৈছিলে বিচ্ছুৰণ ঘটি গৈছিলে দেখিছা এই বগা পোহৰৰ বৰ্ণালী দেখিছানে ইয়াতে প্ৰথমে কি দেখিবলৈ পাইছা ৰঙা পোহৰ দেখিবলৈ পাইছা আৰু তলৰ অংশত কি দেখিবলৈ পাইছা বেগুনিয়া দেখিবলৈ পাইছা এইখিনিতে আকৌ এটা প্ৰশ্ন হয় যে ৰঙা পোহৰনো কিয় আটাইতকৈ ওপৰত গল আৰু বেগুনিয়া পোহৰনো কিয় আটাইতকৈ তলত আহিলে সোৱা ছাত্ৰ ছাত্ৰী সকল এইটো কিয় হল জানানে এইটো হৈছে বেগুনিয়া পোহৰৰ তৰংগ দৈৰ্ঘ্য কি হয় আটাইতকৈ কম হয় বেগুনিয়া পোহৰ কি হয় তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম হয় কাৰণ আমি এখিনিতে কি পাইছিলো আমি এখিনিতে পাইছিলো বিচ্ছুৰণ কোণ গতিকে বেগুনিয়া পোহৰৰ কি হয় জানানে বিচ্ছুৰণ কোণৰ মান আটাইতকৈ বেছি হয় সোৱা গতিকে ৰঙা পোহৰৰ কি হয় তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি হয় দেখিছা বগা পোহৰৰ কিৰণ ইয়াৰ সাতটা ৰঙৰ যি উপাংশ তালৈ কি ঘটিছে বিচ্ছুৰণ ঘটিছে আৰু এই পৰিঘটনাটোকে কি বুলি কোৱা হয় প্ৰিজমৰ মাজেৰে বগা পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয় সোৱা এতিয়া ন্যূনতম তৰংগ দৈৰ্ঘ্য আৰু সৰ্বোচ্চ তৰংগ দৈৰ্ঘ্য দেখুৱা হৈছে দেখিছা তৰংগ দৈৰ্ঘ্যৰ মান কি ৰঙৰ আটাইতকৈ কম বেগুনিয়া ৰঙৰ আটাইতকৈ কম গতিকে এতিয়া বিভিন্ন ধৰণৰ পোহৰৰ ৰশ্মি থাকে নে নাথাকে ছাত্ৰ ছাত্ৰীসকল আমি টিভি ৰিমোট ব্যৱহাৰ কৰো মাইক্ৰৱেভ ব্যৱহাৰ কৰো আমাৰ আজিকালি যি আৰু পানীৰ ফিল্টাৰ কৰা হয় একুৱাগাৰ্ড হয়নে ছাত্ৰ ছাত্ৰীসকল গতিকে বিভিন্ন ধৰণৰ যি আমাৰ দৃশ্যমান বৰ্ণালী আৰু ইউভি ৰে গামা ৰে এক্স ৰে আদি বিভিন্ন ধৰণৰ পোহৰৰ ৰশ্মি ব্যৱহাৰ কৰি কি কৰা হৈ আছে আমাৰ পৃথিৱীত নানান আৱিষ্কাৰ চলি আছে তাৰে যিবোৰ ৰশ্মি আমি চকুৰে দেখা পাওঁ সেই পোহৰৰ ৰশ্মিক কি বুলি কোৱা হয় ভিজিবল আমি আমাৰ দৃশ্যমান বৰ্ণালী ধৰা হয় আৰু তাৰে এই ভিজিবল যি দৃশ্যমান বৰ্ণালীৰ ৰংসমূহ হৈছে তোমাৰ এয়া যি ভিপ গিয়ৰ বুলি কোৱা হয় বেগুনিয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া কমলা আৰু ৰঙা গতিকে এতিয়া কি পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম ছাত্ৰ ছাত্ৰীসকল বেগুনিয়া পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম আৰু সৰ্বোচ্চ তৰংগ দৈৰ্ঘ্যৰ ৰং কি হ'ব সৰ্বোচ্চ তৰংগ দৈৰ্ঘ্যৰ ৰং হৈছে ৰঙা সোৱা বিভিন্ন ৰঙৰ পোহৰৰ গতি কাছত বেলেগ বেলেগ বিভিন্ন ৰঙৰ পোহৰৰ গতি কাছত বেলেগ বেলেগ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি আৰু ভায়োলেট বা বেঙুনীয়া পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কি হয় জানানে কম হয় দেখিছা আটাইতকৈ কি হয় তৰংগ দৈৰ্ঘ্য কম হয় গতিকে এই ক্ষেত্ৰত আকৌ কি হয় জানানে যি sin I by sin R কি আছিলে স্নেলৰ সূত্ৰ আছিলে কি হৈ থাকে
sin I by sin R মান কি হৈ থাকে সদায় ধ্ৰুৱক হৈ থাকে কিন্তু এই ক্ষেত্ৰত কি হয় জানানে স্নেলৰ নিয়ম এই পোহৰৰ তৰংগ দৈৰ্ঘ্য বিলাকে কি কৰে মানি নচলে কাৰণ কি জানানে এই ক্ষেত্ৰত বিচ্ছুৰণ কোণৰ কি হয় সৃষ্টি হয় প্ৰতিটো ক্ষেত্ৰতে কি হয় বিচ্ছুৰণ কোণৰ মান প্ৰতিটো ৰঙৰ তৰংগ দৈৰ্ঘ্য প্ৰতিটো ৰঙৰ বাবে বিচ্ছুৰণ কোণৰ মান কি হয় বেলেগ বেলেগ হয় সো পোহৰৰ ৰশ্মিৰ ৰঙীন উপাদানৰ প্ৰতিবোৰক কি বুলি কোৱা হয় জানানে বৰ্ণালী বুলি কোৱা হয় পোহৰৰ ৰশ্মিৰ ৰঙীন উপাদানৰ যি প্ৰতিবোৰক একেলগে আমি কি বুলি কওঁ বৰ্ণালী বুলি কওঁ এবাৰ চোৱা ৰঙা পোহৰে কম বেকা হোৱাৰ বিপৰীতে বেঙুনীয়া পোহৰে আটাইতকৈ বেছি বেকা হয় দেখিছা তাৰ মানে ৰঙা পোহৰ আটাইতকৈ কম বিচ্ছুৰণ হয় কিন্তু বেঙুনীয়া পোহৰৰ যি বিচ্ছুৰণ কোণ এংগল অফ ডেভিয়েশন যি বিচ্ছুৰণ কোণ কি হয় বেঙুনীয়া পোহৰৰ আটাইতকৈ বেছি হয় চোৱা এয়া দেখিছা বগা পোহৰ দেখিছা বগা পোহৰ ইয়াতে দেখিছা ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য পোহৰ আৰু ইয়াতে কি দেখুৱা হৈছে ভায়োলেট বেঙুনীয়া ৰঙৰ পোহৰ চোৱা নিউটনে কি কৰিছিল জানানে আকৌ এটা প্ৰিজম একে সদৃশ অনুৰূপ এটা প্ৰিজম কি কৰিছিল এবাৰ উলুটাকৈ প্ৰতিস্থাপন কৰিছিল কি কৰিছিল উলুটাকৈ প্ৰতিস্থাপন কৰিছিল তেতিয়া কি হৈছিল জানানে তেতিয়া এই যে পোহৰৰ বৰ্ণালী সমূহ কি হৈ গৈছিল আকৌ একেলগ হৈ পেলাই কি হৈছিল দেখিছানে আকৌ বগা পোহৰ সৃষ্টি হৈছিল দেখিছা প্ৰথমে বগা পোহৰ তেওঁ প্ৰিজমৰ মাজেৰে পঠাইছিল তাৰ পিছত এই বগা পোহৰ কি ঘটিছিল বিচ্ছুৰণ ঘটিছিল কি ঘটিছিল বগা পোহৰৰ বিচ্ছুৰণ ঘটিছিল আকৌ এই বিচ্ছুৰিত বৰ্ণালী তেওঁ কি কৰিছিল এটা উলুটা প্ৰিজমৰ অনুৰূপ একে সদৃশ উলুটা প্ৰিজমৰ মাজেৰে কি কৰিছিল জানানে আকৌ পঠাইছিল তেতিয়া কি হৈছিল জানানে আকৌ সেই বিভিন্ন ৰঙৰ সেই বৰ্ণালী কি হৈ গৈছিল লগ হৈ পেলাই আকৌ কি সৃষ্টি হৈছিল বগা পোহৰৰ সৃষ্টি হৈছিল দেখিছা বগা পোহৰৰ বৰ্ণালী তেওঁ কি কৰিছিল পুনৰ সংযোজন কৰিছিল দেখিছা আৰু এয়া কোনে আৱিষ্কাৰ কৰিছিল এয়া বিজ্ঞানী নিউটনে আৱিষ্কাৰ কৰিছিল এবাৰ চোৱা নিউটনে আন এটা অনুৰূপ প্ৰিজম ব্যৱহাৰ কৰি বগা পোহৰৰ বৰ্ণালীৰ ৰংবোৰ আৰু অধিক বিভাজিত কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁ এই বগা পোহৰ আৰু পুনৰ বিভাজিত কৰিব পৰা নাছিলে কাৰণ অৱশ্যে আৰু ৰং পাব নোৱাৰিলে কাৰণ সেই বগা পোহৰৰ পৰা যি ৰঙীন উপাংশবোৰ সৃষ্টি হৈছিল সেই ৰঙীন উপাংশবোৰ আকৌ কি হৈ গৈছিল সংযোজন হৈ গৈছিল সো পিছত তেওঁ প্ৰথম প্ৰিজমৰ সৈতে একে ধৰণৰ দ্বিতীয়টো প্ৰিজম স্থাপন কৰিলে ইয়াৰ ফলত বৰ্ণালীৰ সকলো ৰং দ্বিতীয় প্ৰিজমৰ মাজেৰে কি হ'ব পাৰিছিল পাৰ হ'ব পাৰিছিল আৰু পাৰ হোৱাৰ পিছত তেওঁ কি কৰিছিল আকৌ হে একেই বগা পোহৰৰ দেখা পাইছিল তেওঁ কি হৈছিল আকৌ হে বগা পোহৰ সৃষ্টি কৰিব পাৰিছিল দেখিছা ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰিজমৰ মাজেৰে ধৰা তেওঁ কি কৰিছিল পোহৰ ৰশ্মি বগা পোহৰ পঠাইছিল বগা পোহৰ পঠোৱাৰ পিছত কি হৈছিল বগা পোহৰৰ ৰশ্মিৰ কি ঘটিছিল বিচ্ছুৰণ ঘটিছিল তেতিয়া এই বগা পোহৰ ৰশ্মিৰ যি বিচ্ছুৰণ ঘটিছিল তেওঁ আকৌ কি কৰিছিল জানানে অনুৰূপ এটা প্ৰিজমৰ মাজেৰে হে পোহৰ ৰশ্মিসমূহ কি কৰিছিল আকৌ বিভাজিত কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁ পোহৰ ৰশ্মিবোৰ বিভাজিত কৰিব পাৰিছিল নে পাৰা নাছিল তেওঁ কি চিট পাইছিল তেওঁ পুনৰ বগা পোহৰ লাভ কৰিছিল দেখিছিলা তেওঁ পুনৰ আকৌ কি পোহৰ লাভ কৰিছিল বগা পোহৰ লাভ কৰিছিল দ্বিতীয় প্ৰিজমৰ হিটো ফালৰ পৰা বগা পোহৰৰ ৰশ্মি এটা ওলাই অহা দেখিলে দেখিছা দ্বিতীয় প্ৰিজমৰ হিটো ফালৰ পৰা তেওঁ কি দেখা পালে বগা পোহৰৰ ৰশ্মি এটা ওলাই অহা দেখা পালে এবাৰ আমি পঢ়িম ৰামধেনুৰ বিষয়ে ৰামধেনু হৈছে বৰষুণৰ পিছত সৃষ্টি হোৱা এক প্ৰাকৃতিক প্ৰণালী দেখিছা ৰামধেনু সৃষ্টি হবৰ কাৰণে কেনেকুৱা পৰিবেশৰ দৰকাৰ জানানে সূৰ্যৰ পোহৰো দৰকাৰ আকৌ বৰষুণো দৰকাৰ আটাইতকৈ ভাল কেতিয়া জানানে যেতিয়া বৰষুণ হৈ যোৱাৰ পিছত কি আহে জানানে ৰ'দ আহে বা সূৰ্যৰ পোহৰ আহে কাৰণ তেতিয়া কি হয় জানানে বায়ুমণ্ডলত যি কণিকাবিলাক থাকে সেই কণিকাবিলাক ধুনীয়াকৈ কি হৈ থাকিব পাৰে জানানে ধুনীয়াকৈ ওলমি থাকিব পাৰে সাসপেন্ডেড হৈ থাকিব
পাৰে তেতিয়া এই বায়ুমণ্ডলত কি হয় জানানে বায়ুমণ্ডলৰ যি পানীৰ টুপাল বিলাক উপঙি থাকে সেই টুপাল বিলাকত কি প্ৰক্ৰিয়া সংঘটিত হয় জানানে প্ৰতিসৰণ সংঘটিত হয় কি সংঘটিত হয় বায়ুমণ্ডলীয় প্ৰতিসৰণ সংঘটিত হয় দেখিছা ছাত্ৰ ছাত্ৰীসকল কি সংঘটিত হয় বায়ুমণ্ডলীয় প্ৰতিসৰণ সংঘটিত হয় দেখিছা বৰষুণ হৈ যোৱাৰ পিছত বা ৰ'দ আৰু বৰষুণ দুইটাৰ ৰ'দ বৰষুণ হৈ যোৱাৰ পিছত যদি ৰ'দ ওলাই তেনেহলে সেইখিনি সময়ত আটাইতকৈ ভাল ধৰণৰ ৰামধেনুৰ সৃষ্টি হয় দেখিছা ইমান ধুনীয়া ৰামধেনু চিত্ৰ দেখুওৱা হৈছে ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত দেখা দিয়া এটা প্ৰাকৃতিক বৰ্ণালী দেখিছা আৰু এই প্ৰাকৃতিক বৰ্ণালী কিহৰ কাৰণে হয় বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয় কাৰণ বায়ুমণ্ডলৰ কণিকা বিলাকত কি উপঙি থাকে বিভিন্ন ধূলিকণা বিভিন্ন ধৰণৰ কণা উপঙি থাকে বায়ুমণ্ডলত উপস্থিত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপালৰ দ্বাৰা সূৰ্যৰ পোহৰ বিয়পি পৰাৰ ফলত ইয়াৰ সৃষ্টি হয় কাৰণ বায়ুমণ্ডলত বৰষুণ হৈ যোৱাৰ পিছত আৰু ৰ'দ ওলোৱাৰ লগে লগে কি হয় জানানে পানীৰ টোপালবোৰ কি হৈ থাকে উপঙি থাকে আৰু এই পানীৰ টোপাল বিলাকে কিহৰ সৃষ্টি কৰে প্ৰতিসৰণৰ সৃষ্টি কৰে ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশতহে সৃষ্টি হয় এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় এতিয়া এইটোনো কিয় হয় সূৰ্যৰ বিপৰীত দিশততো ৰামধেনু কিয় সৃষ্টি হয় এইটো কিয় হয় জানানে তোমালোকে ধৰা একদম ফৰকাল বতৰ পুৰা ৰ'দ ওলাই আছে পুৰা ফৰকাল বতৰ পুৰা ৰ'দ দি আছে তেনেকুৱাতে এটা কি কৰিলা টৰ্চ লাইট মাৰি দিলা তেতিয়া ইমান ধুনীয়া ৰ'দ দি থকা বতৰত টৰ্চ লাইটটো মাৰি দিয়াৰ কিবা অৰ্থ থাকিব জানো তোমালোকে কিবা ধৰিব পাৰিবা জানো ক'ত পোহৰটো হৈছে একো ধৰিব নোৱাৰা হে একেদৰে যদি সূৰ্যৰ ফালে ৰামধেনুৰ সৃষ্টি হয় তেনেহলে আমি একো গম নাপাওঁ সূৰ্য যদি এইফালে আছে ৰামধেনু বিপৰীত দিশত সৃষ্টি হ'ব লাগিব সো পানীৰ টোপালবোৰে সৰু সৰু প্ৰিজমৰ দৰে কাম কৰে দেখিছা বায়ুমণ্ডলত যি বৰষুণৰ হৈ যোৱাৰ পিছত পানীৰ টোপালবোৰ উপঙি থাকে সেই পানীৰ টোপালবোৰে কেনেকুৱা ধৰণৰ কাম কৰে প্ৰিজমৰ নিচিনা কাম আৰু প্ৰিজমত কি হয় পোহৰ ৰশ্মিৰ বিচ্ছুৰণ হয় তাৰ মানে বগা পোহৰ ইয়াৰ উপাংশ ৰং বিলাকলৈ পৰিৱৰ্তন হয় গতিকে আমি খুব ধুনীয়া কি দেখা পাওঁ ৰামধেনু দেখা পাওঁ এবাৰ চোৱা সূৰ্যৰ পোহৰ দেখিছা সূৰ্যৰ পোহৰ আহি পৰিছে বৰষুণৰ ধৰা এটো টোপাল দেখিছা ইয়াত বৰষুণৰ টোপালে কি কৰিছে জানানে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাইছে গতিকে ইয়াতে প্ৰথম কি হয় জানানে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ হয় প্ৰথমে কি হয় পোহৰ ৰশ্মিৰ বিচ্ছুৰণ হয় তাৰ পিছত কি হয় জানানে বিচ্ছুৰণ হোৱাৰ পিছত পোহৰ ৰশ্মিৰ কি হয় দেখিছানে ইয়াতে প্ৰতিফলন সৃষ্টি হয় তাৰ মানে পানীৰ টোপালৰ ভিতৰতে কি সৃষ্টি হয় জানানে আভ্যন্তৰীণ প্ৰতিফলন সৃষ্টি হয় কি সৃষ্টি হয় আভ্যন্তৰীণ প্ৰতিফলন সৃষ্টি হয় আৰু চোৱা আভ্যন্তৰীণ প্ৰতিফলনৰ পিছত পোহৰ ৰশ্মিৰ কি হ'বলৈ ধৰিছে পোহৰ ৰশ্মিৰ আকৌ প্ৰতিসৰণ হ'বলৈ ধৰিছে গতিকে 3 নম্বৰ কি হ'ব আকৌ প্ৰতিসৰণ হ'বলৈ ধৰিছে দেখিছা ৰামধেনু কি কাৰণত সৃষ্টি হয় প্ৰথম পানীৰ টোপাল বিলাকে যেহেতু প্ৰিজমৰ নিচিনা কাম কৰে আৰু প্ৰিজমত কি হয় প্ৰিজমৰ মাজেৰে পোহৰৰ বিচ্ছুৰণ হয় গতিকে প্ৰথম কি হ'ব পোহৰৰ বিচ্ছুৰণ তাৰ পিছত পানীৰ টোপালৰ ভিতৰতে কি হয় জানানে পোহৰ ৰশ্মিৰ আভ্যন্তৰীণ প্ৰতিফলন হয় সো পোহৰ ৰশ্মিৰ আভ্যন্তৰীণ কি ঘটিছে প্ৰতিফলন ঘটিছে দেখিছা প্ৰতিফলন পোহৰ একে মাধ্যমতে আকৌ কি হৈছে ঘূৰি আহিছে সো তাৰ পিছত পোহৰ ৰশ্মিৰ আকৌ কি হৈছে জানানে প্ৰতিসৰণ হৈছে দেখিছা পোহৰ ৰশ্মিৰ আকৌ কি সংঘটিত হৈছে প্ৰতিসৰণ সংঘটিত হৈছে গতিকে এই তিনিও ধৰণৰ প্ৰক্ৰিয়াৰ সহায়ত কি সৃষ্টি হয় প্ৰাকৃতিক বৰ্ণালী ৰামধেনুৰ সৃষ্টি হয় সো ইহতে আপতিত সূৰ্যৰ পোহৰ প্ৰতিসৰিত আৰু বিচ্ছুৰিত কৰি বিয়পাই দিয়ে তাৰ পিছত ইয়াক আভ্যন্তৰীণভাৱে প্ৰতিফলিত কৰে আৰু শেষত বৰষুণৰ টোপালৰ পৰা ওলাই আহিলে পুনৰ কেনেকুৱা লাগে প্ৰতিসৰিত হোৱা যেন লাগে গতিকে এনেদৰে কি সৃষ্টি হয় ৰামধেনুৰ সৃষ্টি হয় পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে বিভিন্ন ৰং আহি পৰ্যবেক্ষকৰ চকুত
পৰে গতিকে পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্ন আহে ৰামধেনুৰ কেনেদৰে সৃষ্টি হয় আৰু ৰামধেনুৰ সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় তোমালোকে এতিয়া মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন ৰঙা ৰঙৰ পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কি হয় আটাইতকৈ বেছি হয় ৰঙা ৰঙৰ পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি হয় মোৰ দ্বিতীয় প্ৰশ্ন ৰামধেনু সৃষ্টি হোৱাৰ কাৰণ হৈছে পোহৰৰ প্ৰতিসৰণ বিচ্ছুৰণ আভ্যন্তৰীণ প্ৰতিফলন আৰু ওপৰৰ সকলোবোৰ উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰী উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ মোৰ তৃতীয় প্ৰশ্ন চোৱা দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ তলৰ ৰংটো কি দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ তলৰ ৰংটো হৈছে ৰঙা সেউজীয়া বেঙুনীয়া হালধীয়া কোনটো হ'ব উত্তৰটো হ'ব বেঙুনীয়া গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো বগা পোহৰৰ প্ৰিজমৰ মাজেৰে হোৱা বিচ্ছুৰণ তাৰ মানে বগা পোহৰ ইয়াৰ 7টা অংশলৈ কি হৈ যায় বিভক্ত হৈ যায় আৰু লগতে আমি শিকিলো প্ৰাকৃতিক বৰ্ণালী ৰামধেনু কেনেদৰে সৃষ্টি হয় আশা কৰো তোমালোকে বুজি পাইছা আজিলৈ আহো ধন্যবাদ